আজিৰ সেশনত পাৰ্চেন্টেজ চেপ্টাৰ সম্পৰ্কত আলোচনা কৰিম আৰু সেই পাৰ্চেন্টেজ চেপ্টাৰৰ পৰা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ত কেনে ধৰণৰ কুৱেশ্যন আহে এই গোটেইখিনি আমি ইয়াতে আলোচনা কৰিম স্ক্ৰীনত যিখিনি কুৱেশ্যন দেখুৱাইছো এই গোটেইখিনি কুৱেশ্যন এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামত অহা কুৱেশ্যন এইখিনি কুৱেশ্যন ডিসকাস কৰা মেইন পাৰপাস এটাই যে কুৱেশ্যনখিনি চোৱাৰ পাছত আপোনালোকে এটা আইডিয়া বা কনসেপ্ট ল'ব পাৰিব একচুয়ালি এই পাৰ্চেন্টেজ চেপ্টাৰৰ পৰা আমি কেনে ধৰণৰ কুৱেশ্যন চাব লাগে বা কেনে ধৰণৰ কুৱেশ্যন আহে এইখিনি ক্লিয়াৰ হ'ব আৰু কেনে ধৰণে সেই কুৱেশ্যনবিলাক ট্ৰিক্সৰ সহায়ত সলভ কৰিব পাৰিম এইখিনিও উপলব্ধি কৰিব পাৰিব আৰু তাৰ মাজতে আপোনালোকে এটা গুড নিউজ শ্বেয়াৰ কৰিব বিচাৰিছো যেহেতু 20 জুলাই তাৰিখে এপিএসসি গ্ৰেড 4ৰ এক্সাম দিলে আৰু সেই এক্সামত বা সেই ৰিজাল্টত আমাৰ ষ্টুডেণ্ট বিজয় পাত্ৰে কি কৰে ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে ফাইনেল সিলেকশন লিষ্টত আফটাৰ ইন্টাৰভিউ সো একেতে এডিআৰই তো আমাৰ প্ৰায় পঢ়িছিলে আৰু এডিআৰই টো সিলেক্ট হল বৰ্তমান চাকৰি কৰি আছে পুনৰবাৰ এপিএসসি ট্ৰাই কৰি দিলে গ্ৰেড 4ত পুনৰ তাতো সাকসেস হৈছে সো আপোনালোকেও ফোকাস কৰক আমাৰ ক্লাছখিনি চাওক কন্টিনিউ ডেফিনেটলি আপোনালোকৰ কিবা এটা নহয় কিবা এটা ৰিজাল্ট আহিব আপকামিং এডিআৰই 3.0 সো আমি বেছিক কথা নকওঁ কাম বেছিকে কৰিম সো এতিয়া চাওঁ কুৱেশ্যনখিনি এই কুৱেশ্যনখিনি আমি কেনে ধৰণে ট্ৰিক্সৰ সহায়ত সলভ কৰিব পাৰিম এই কুৱেশ্যনটো এডিআৰই 2024 পেপাৰ 3 ইয়াতে পেপাৰ 3 বুলি কোৱাৰ লগে লগে বহুতে ভাবিছে চাগে ইয়াতে গ্ৰেজুৱেট লেভেল বিএ বিএসসি বিকম গ্ৰেজুৱেট লেভেলৰ যিখন পেপাৰ হয় এডিআৰই এই এডিআৰই পেপাৰ 3 ত পৰে আৰু এই পেপাৰ 3 ত এই কুৱেশ্যনটো আহিছিল আৰু কুৱেশ্যনটো এনে ধৰণে আছিল a number was increased by 40% and thereafter decreased by 40% the net sense in the number in percentage is ইয়াতে কি কৈছে এটা সংখ্যাক প্ৰথমে 40% ইনক্ৰিজ কৰা হল ইনক্ৰিজ মানে বঢ়াই দিয়া হল প্লাস তাৰ পাছত ডিক্ৰিজ মানে কমাই দিয়া হৈছে কিমান 40% কমাই দিয়ে 40% ইনক্ৰিজ লগাই দিলে আকৌ 40% কমাই দিলে ইয়াতে উৰিছে দা নেট সেন্স ইন নাম্বাৰ ইন পাৰ্চেন্টেজ সো পাৰ্চেন্টেজত সেই সংখ্যাটো কিমান হলনি হৈছে বা কিমান চেঞ্জিং হৈছে এটো উলিয়াব লাগে সো এক্সামটোত যদি এনে ধৰণৰ কুৱেশ্যন আপোনালোকে দেখা পায় তেতিয়ালে এটা ট্ৰিক্স সদায় মনৰ ৰাখিব ট্ৰিক্স তেনে ধৰণৰ হয় মই ইয়াতে ট্ৰিক্সটো লিখি দিছো কেনেকৈ মনৰ ৰাখিব লাগে একদম ইজি প্লাস মাইনাস a প্লাস উইদিন ব্ৰেকেট প্লাস মাইনাস b ইকুৱেল ব্ৰেকেট ক্লোজ কৰিব ইকুৱেল প্লাস মাইনাস কি লিখিব a ইনটু কি লিখিব ব্ৰেকেট প্লাস মাইনাস b লিখিব তাৰ পিছতে ইয়াতে 100 লিখিব আৰু ইয়াতে পাৰ্চেন্টেজত যেটো কৈছে সব পাৰ্চেন্টেজত আমি উলিয়া এইটো হৈছে ট্ৰিক্স ওকে এটা এই ট্ৰিক্সটো উলিয়াবৰ কাৰণে আপোনালোকে লিখিব পাৰে এই প্ৰথম যে ইনক্ৰিজ কৰিলে এটো যে ইনক্ৰিজ কৰিলে বঢ়াই দিলে নহয় জানো এটো যে বঢ়াই দিছিলে 40% এই 40% আপোনালোকে এ লব এ কিমান 40 ওকে 40 ইয়াতে সব ইয়াত 40 বুলি কোৱাৰ লগে লগে এটা কথা মনত ৰাখিব ইনক্ৰিজ কৈছে নে ডিক্ৰিজ কৈছে ইনক্ৰিজ মানে প্লাস ইয়াৰ আগৰ একো নাই মানে প্লাস আছে তাৰ পিছত ডিক্ৰিজ এই ডিক্ৰিজ নাম্বাৰটো বি বুলি ধৰি লওক মানে সেকেন্ড নাম্বাৰটো আপোনালোকে বি লব আৰু ডিক্ৰিজ কৈছে ডিক্ৰিজ মানে মাইনাস কিমান 40 ওকে -40 সো a ইকুৱেল 40 আৰু b ইকুৱেল -40 সো ইয়াৰ জায়গাত বহাই দিব লাগিব এতিয়া a এর জায়গাত কিমান বহাম 40 এর জায়গাত প্লাস আছে ইয়াতে মাইনাস আছে প্লাস এ মাইনাস ইয়াতে মই কি কম এটা এডিশনাল লাইন বুলি ভাবি লও ইয়াতে মই লিখিম 40 এই লাইনটো নিলিখিলেও হয় কিন্তু মই বেসিকৰ পৰা লিখি দিছো আৰু যি অকল বেসিকৰ পৰা মেথছৰ চেপ্টাৰ বিলাক পঢ়িব বিচাৰে তেতিয়ালে আমাৰ স্পেশাল ট্ৰিটমেন্ট আছে এই স্পেশাল ট্ৰিটমেন্টত আপোনালোকে জয়েন কৰিব পাৰে আৰু জয়েন কৰিবৰ কাৰণে 8471854542 ইয়াত মোক কন্টাক্ট কৰিব পাৰে WhatsAppত তাৰ পিছতে a মান কিমান পালো 40 ইনটু আছে মাইনাস b মান কিমান পালো 40 ইয়াতে 100 এটো ব্ৰেকেট ক্লোজ কৰিব ইনটু পাৰ্চেন্টেজটো থাকিব এতিয়া সব এটোটো মই কলোৱে ইটস এডিশনাল লাইন এই লাইনটো এডিশনাল লাইন হয় এডিশনাল লাইন ওকে এটো লিখিলেও হয় নিলিখিলেও হয় ডাইৰেক্ট মই ইয়াতে এনেকৈ লিখিব পাৰিলে এই সেকেন্ড লাইনটো নিলিখি মই এনেকৈ ডাইৰেক্ট লিখিব পাৰিলে হয় 40 ইকুৱেল ইয়াতে প্লাস এ মাইনাস হয় এটো জানেই নহয় স্পেশাল ট্ৰিটমেন্টৰ কথাটো কলো সো 40 আৰু 40 পূৰণ কৰিলে কিমান হ'ব 1600 নহব জানো ইয়াতে প্লাস এ মাইনাস হ'ব তাৰ পিছত ইয়াতে 100 হ'ল ইয়াতে কি আছে পাৰ্চেন্টেজ আছে ইয়াতে প্লাস আছে মানে ইয়াত প্লাস আছে কোনাই মানে প্লাস -40 হয়নে 40 ৰ পৰা 40 গল
মই 40ৰ পৰা 40 গ'ল এনেকৈ লিখিম নেকি 40ৰ পৰা 40 গ'ল 0 ইফালে ইয়াৰ পৰা ডাবল শূন্য কাটিলোঁ ইয়াতে 16 থাকিলে -16 থাকিলে ইয়াত 1 এনেকৈ মই লিখিম নেকি নিলিখোঁ চ' 40ৰ লগত 40 কাটন ডাবল শূন্য একো নাই মানে কি থাকি গ'ল -16 কিমান থাকি গ'ল -16 হ'লে নাই চ' -16টোৱে কি হ'ব ৰিজাল্ট হ'ব বুজি পালেনে -16 16ক 1এৰে ৰাউণ্ড কৰিলে এইটো 16 হয় যদি এইখিনি কনচেপ্ট বুজি নাপায় তেতিয়াহ'লে আপোনালোকে স্পেচিয়েল ট্ৰিটমেণ্ট কোৰ্চত জইন কৰিব লাগিব তেতিয়াই হ'ব ওকে -16 এতিয়া যিহেতু ৰিজাল্টটো মাইনাছত আহিলে যেতিয়া মাইনাছৰ ৰিজাল্ট আহিব তেতিয়ালৈ গম পাব যে এইটো হৈছে ডিক্ৰিজ মানে কি হ'ব কমি যোৱা যেতিয়া পজিটিভত আহিব এইটো মানে ইনক্ৰিজ মানে বাঢ়ি যোৱা এতিয়া মাইনাছত আহিছে মানে ডিক্ৰিজ কমি গৈছে চ' অপশ্যন কোনটো হ'ব অপশ্যন বিটো হ'ব ক্লিয়াৰ সেকেন্ড কুৱেশ্যনটো চোৱা এতিয়া সেকেন্ড কুৱেশ্যন এটা গ্ৰেজুৱেট লেভেলত ইজি কুৱেশ্যনটো আহিছে এইটো চোৱা এই কুৱেশ্যনটো আহিছিলে এডিআৰই 2024 তোমাৰ পেপাৰ 5 মানে ড্ৰাইভাৰৰ কাৰণে যিটো এক্সাম কণ্ডাক্ট কৰে নহয় এই এক্সামৰ যিটো পেপাৰ আছিলে সেই পেপাৰত আহিছিলে আৰু ড্ৰাইভাৰটো বহুতে গ্ৰেড 4 বুলি ভাবি লয় এইটো গ্ৰেড 4 নহয় এইটো গ্ৰেড 3 লেভেলৰ চাকৰি হয় এটা চোৱা সেই কুৱেশ্যনটো এটা কৈছে দেই 50% অফ 25% of 20% of a number is 21 the number is বহুত ইজি চোৱা অসমীয়াত চাওঁ এটা কোনো এক অংকৰ 20% 25% 50% কিমান মান 21 অংকিয়াটো হ'ল এই কুৱেশ্যনটো এনেকৈ লিখিব পাৰিম যে এ নাম্বাৰ মানে এইটো ল'বা এক্স ওকে এতিয়া কেনেকৈ লিখিম 50% ইংলিছত লিখিব দেই 50% এইটো পাৰ্চেণ্টটো এনেকৈ লিখিম দেই 50%টো মই এনেকৈ লিখিব পাৰোঁ 50 into 1/100 লিখিব পাৰোঁ হ'ল 100 লিখিব পাৰে হয়নে নহয় তাৰ মানে এইটো আৰু এটা লাইনত যদি মই কওঁ 51ৰ লগত এইটো পূৰণ হৈ আছে 50 ডিভাইডেড বাই 100 এনেকৈ লিখিব পাৰোঁ চ' মই এই লাইনটো নিলিখি ডাইৰেক্ট মই এনেকৈ লিখিম 50 ডিভাইডেড বাই 100 ইনটু ইয়াতো কিমান 25 আছে ডিভাইডেড বাই কি লিখিম মই 100 বহুতে ভাবিব পাৰে এই পূৰণ চিনটো ক'ৰ পৰা হৈ ওলালে মানে অফ মিনছ পূৰণ মানে পূৰণ দিব লাগিব মানে কি বুজায় পূৰণ চিন তাৰপিছত আকৌ ইয়াতো অফ আছে নহয় পূৰণ চিন দিয়া পূৰণ চিন 20 ডিভাইডেড বাই কিমান আছে 100 এ নাম্বাৰ অফ আছে নহয় এ নাম্বাৰটো এক্স ইজটো সদায় মনত ৰাখিবা ইজ মিন কিমান ইকুৱেল বুলি ল'বা ইকুৱেল 21 এতিয়া কাটকুট কৰোঁ ইয়াতে কাটকুট কৰিব পাৰা এইটো কাটি দিয়ে আৰু এইটো 2ৰে ডিভাইড কৰিলোঁ হ'ল 2 50 1 হ'লনে নাই তাৰপিছত এইটো কৰা 4 25 1 এইটো কৰা 5 20 ইমান হ'লনে নাই তাৰপিছত কি হৈ গ'ল ওপৰত একো নাই ইয়াত একো নাই 1 1 থাকি গ'ল তাৰ মানে এই 1টো এক্সৰ লগত এনেকৈ আছে চব মই এটা দেখাই দিওঁ এইটো এডিশ্যনেল লাইন বুলি লওক 4 into 5 into 1 into x এইটো এডিশ্যনেল লাইন দেই এডিশ্যনেল লাইন বেছিক বুলি ক'লোঁ নহয় এডিশ্যনেল লাইন এতিয়া এই 1 খিনিৰ লগত এক্সটো পূৰণ হৈ আছে মানে x into 1 into 1 into 1 এনেকৈ পূৰণ হৈ আছে এক্সক যিমান 100টা 1ৰ লগত পূৰণ কৰিলে কি হ'ব এক্সে হ'ব চ' এই লাইনটো এডিশ্যনেল এই লাইনটোৰ পিছত আপোনালোকে ডাইৰেক্ট সেই এতিয়া মই যিটো লাইন লিখিম ডাইৰেক্ট এনেকৈ লিখিব পাৰে এক্স ইফালে কিমান হ'ব 2 4 কিমান হ'ল 8 ইফালে কিমান হ'ব পূৰণ কৰা 40 into 21 হ'লনে নাই এতিয়া পূৰণ কৰিব লাগিব বৰ্জ পূৰণ ক্ৰছ পূৰণ ইয়াৰ একো নাই মানে 1 এটা তাৰ মানে এইটোৰ লগত এইটো 1ৰ লগত x পূৰণ হ'ব x ইকুৱেল 40 into 21 এটা কিমান হ'ব পূৰণ কৰা 4 গুণ 4 4 দুগুণ 8 ইফালে শূন্য কিমান হ'ব 840 অপশ্যন চি টো উত্তৰ হ'ব ক্লিয়াৰ হৈছেনে এইটো আছিলে বহুত ইজি চব তাৰ পাছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 3 এইটোতো দামাকা কুৱেশ্যন আৰু ইজি এইটো আৰু এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে বুলি ক'লে অবজেক্টিভ এৰিথমেটিক্স বুলি এখন কিতাপ আছে ফাৰ্ষ্ট ট্ৰেকৰ মই ইয়াতে দেখুৱাই দিছোঁ যদি কোনোবাই লয় এইখন ল'ব পাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে তাত গৈ বাই কৰি ল'ব পাৰিব যিসকল ফেচবুকত চাই আছে লিংকত যাওক কমেণ্ট ছেকশ্যনত লিংক দিয়া আছে তাত যাওক লিংকত গৈ এপ্লাই কৰক যদি ইউটিউবত চাই আছে তেতিয়াহ'লে লিংক দিয়া আছে চেক কৰি আপোনালোকে পাৰ্চেছ কৰিব পাৰে আৰু পাৰ্চেছ কৰিলে ইয়াতে যথেষ্টখিনি ডিছকাউণ্ট পাব নহ'লে কিতাপ দোকানত বহুত আপোনালোকৰ লয় অ'কে বহুত ভাল কিতাপ আৰু এইটো কুৱেশ্যন ডাইৰেক্ট এইখন কিতাপৰ পৰা আহিছে এনিৱে সলভ কৰোঁ কেনেকৈ হ'ব এই কুৱেশ্যনটো অ'কে ইয়াতে কৈছে এনেধৰণৰ এইটো ট্ৰিক্স লগাম দেই যদি এৰ
দৰমহা বি তকৈ 20% বেছি হয় তেন্তে বিৰ দৰমহা এ দৰমহাতকৈ কিমান শতাংশ কম হয় মই এটা কথা কোৱাচোন এ দৰমহা বেছি নে দৰমহা ইয়াত বেছি নে বি সো এ গ্ৰেটাৰ দেন বি এৰ বেছি আছে বি এতকৈ কিমান কম এইটো উলিয়াব লাগে বি এ কিমান কম পায় এ ততকৈ সেইটো উলিয়াব লাগে সো ইয়াৰ কাৰণে এটা ট্ৰিক্স আছে এই ট্ৰিক্সটো লিখি লোৱা দুটা ট্ৰিক্স ইয়াতে মই লিখিব লাগিব যেতিয়া এনেকৈ কয় দেই if the salary of A is more than যদি থাকে তেতিয়াহ'লে সেই ফৰ্মুলাত এপ্লাই কৰিবা পাৰ্চেণ্টেজ চেঞ্জ পাৰ্চেণ্ট required percentage হ'ল ইয়াতে required percentage equal to লিখিবা ইয়াতে কিমান পাৰ্চেণ্টত কি বুলি কৈছে কিমান শতাংশত কম হ'ব পাৰ্চেণ্টত কৈছে সো এই মেথডটো ইউজ কৰিবা যেতিয়া more than কয় তেতিয়াহ'লে A লিখিবা divided by 100 plus A into 100% যদি more than থাকে তেতিয়াহ'লে এই মেথডটো এপ্লাই কৰিবা যদি এই more thanৰ জেগাত যদি less than থাকে কি থাকে less than যদি থাকে তেতিয়াহ'লে এই সেকেন্ড মেথডটো এপ্লাই কৰিবা সেকেন্ড মেথডটো কি হ'ব সেম হয় required percentage হল কি হ'ব চেঞ্জিং পাৰ্চেন্টেজও লিখিব পাৰা a 100 minus a divided by 100 minus a into কি লিখিবা 100% এতিয়া ডিফাৰেন্সটো কো আপোনালোকে কি ডিফাৰেন্স দেখিছে বেছি হলে মানে প্লাস লগাব লাগে more than বুলি ক'লে আৰু কম হৈছে বুলি ক'লে মাইনাস একে মেথড জাস্ট সিম্বলটো চেঞ্জ হয় প্লাস বেছি হৈছে মানে প্লাস কম হৈছে মানে মাইনাস ওকে নেগেটিভ চেঞ্জত ক'লে সো এতিয়া কম এ মানে কাক ধৰিম যেটো পাৰ্চেন্টেজটো ধৰিম দ্যাট ইজ এ ইকুৱেল টু লৈ ল'ব যিমান বেছি হৈছে এ ইকুৱেল টু কিমান হ'ব 25% পাৰ্চেন্ট লিখিব বাদ দিয়ক সো কোনটো মেথড ইউজ কৰিম এক নম্বৰটো ইউজ কৰিম more than কৈছে নহয় এক নম্বৰটো ইউজ কৰিম কিমান সো এক নম্বৰ মেথডটো যদি মই ইউজ কৰো এটা সোৱা required percentage equal to a মানে 25 আৰু 100 plus 25 into 100% এটা 100% টো কিয় আইছে গম পাইছেনে পাৰ্চেন্টেজত কনভাৰ্ট কৰিব কৈছে কাৰণে পাৰ্চেন্টেজটো দিয়া হৈছে 100 টো অটোমেটিক আহি যায় এটো ৰুলছ তাৰ পিছতে এতিয়া সোৱা ইকুৱেল টু কিমান হ'ব এটো 125 হ'ল নে নাই 125 একৰ লগত 25 যোগ কৰিলে 125 এটা 25 হ'ল নে নাই এটো কিমান থাকিব এটো ইয়াতে 100 টো লাগিবই 100 টো লাগিবই নহয় জানো ওকে 100 টো লাগিবই এটো মহাৰি দিলো আকৌ কিছু মানে মাথা মাৰি থাকিব এটো কোৰ পৰা আইলে অল এতিয়া সোৱা 25 5 25 নহয় জানো 125 এতিয়া এই পুৰণ যে আছে এইটো ইয়াৰ লগত পুৰণ হৈ আছিল একো নাই মানে 1 এটা আছিল এইটো কিমান হ'ব 100 divided by 5 5 20 100 ওকে এনসার কিমান হ'ব 20% হল নে এনসার অপশন কোনটো ডটৰ হ'ব অপশন এ ওকে ক্লিয়াৰ বহুত ইজি মই লেস দেন কৰি চাও দেই ইকুৱেশনটো লেস দেন কৰি চাও লেস দেন যদি আপোনালোকে কৰে কি কৰিব ইয়াত এটা লাইনত উলিয়াই দিম 25 ইপালে কিমান হ'ব 100 minus 25 into 100 ইয়াতে কি হলতেন 25 ইপালে আইলে 75 হল ইনটু কিমান হ'ব 100 এটো 3 25 কিমান 75 ইপালে 100 ইপালে কিমান হ'ব 3 এতিয়া 100 তক যদি আপোনালোকে 3 ৰণ কৰে 3 গুণ 9 হৈ জানো ইপালে 9 10 হলে 0 ইপালে 10 হল 1 3 গুণ 9 কিমান হ'ব 1 থাকিলে এটো কিমান হ'ব 33 এটো যেটো ৰিমাইন্ডাৰ তাকে ওপৰত যায় আৰু যেটোৱে ডিভাইড কৰিছে এটো হ'ব এনসার কিমান হলেতেন 33 ইনটু কিমান হ'ব 1/3% হলেতে যদি এইটোত যদি লেস দেন দিয়া হলে ইজি হয় নে নহয় আমাৰ ডাঙৰ ডিজিটাল বোৰ্ড নাই দ্যাট ইজ ৰাইট কিন্তু আমাৰ নলেজ আছে ওকে ডিজিটাল বোৰ্ড তেনে কি স্মাৰ্ট ডিজিটাল বোৰ্ড নাই কিন্তু নলেজ আছে পঢ়িবৰ কাৰণে বহুত ডাঙৰ পুকুৰীত নামিব নালাগে কেতিয়াবা সৰু পুকুৰীটো ডাঙৰ মাছ পাই যায় মনত ৰাখিব তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো আৰু 4 নম্বৰ কোৱেশ্চনটো এডিআৰই আইছে 24 দে এটো পেপাৰ কোনটো পেপাৰত আইছিলে মই মনত নাই এবাৰ চাই লৈ ক'ব পাৰিম পেপাৰটো একবাৰ চেক কৰো এটো পেপাৰ 1ত আইছে এটো পেপাৰ 1 মানে 8 ষ্টেণ্ডাৰ্ডত আইছে এটো একে 40% of 60 মই একে অটনি কলুৱে এটো মই ডাইৰেক্ট লিখিছো 40% ইমান ইনটু 68 মানে ইমানৰ ওইতে ইমান যোগ কৰিলে ফলাফল এডেট মানে কি হ'ব দেই হইতে মানে যোগ হইতে মানে প্লাস যোগ কৰিব কৈছে সো মই এনেকৈ অলপ কৰি দিম
এডেড কৰিব কৈছে নহয় এডেড মানে প্লাছ চ' 60 ডিভাইডেড বাই 100 ইনটু 40 এনেকৈ ব্ৰেকেট ক্ল'জ কৰিব পাৰে এতিয়া কিমান আহিব বুলি ক'লে তোমাৰ শূন্যৰ লগত শূন্য কাট খাই গ'ল শূন্যৰ লগত শূন্য ইফালে কিমান হ'ল 24 এইটো ব্ৰেকেট উঠাই দিলোঁ ইয়াতো আহিব ছেম শূন্য 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 ইফালে পূৰণ হ'ব কিমান হ'ব 6 ইনটু 4 মানে ইয়াৰ ইনটু টকা মানে ওপৰৰ লগত পূৰণ হয় 24 ইকুৱেল টু 40 এইটোৱে ইজি হৈছেনে ইজি হৈছে ইজি হ'ল বহুত ইজি তাৰপিছত আৰু কুৱেশ্যন আছে নাই মোৰ ডাউট আছে আছে এটা আছেগৈ আৰু এই কুৱেশ্যনটো আহিছিলে এডিআৰই 2024ত এইটো আছিলে কোনটো পেপাৰ আহিছিলে এইটো আহিছিলে পেপাৰ 2 মানে 10 ষ্টেণ্ডাৰ্ডত আহিছিলে অ'কে মনত ৰাখিব কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰি আছোঁ এই কুৱেশ্যনটোতো এতিয়া কৰিব নোৱাৰাৰ প্ৰশ্নই নাই 200 ডিভাইডেড বাই 100 অফ কৈছে নহয় পূৰণ দিয়া 200 ডাবল শূন্য 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 এনচাৰটো কি হ'ব ইফালে কিমান হ'ব 200 থাকিলে 200 ইনটু 2 ইফালে 400 অ'কে এনচাৰ কি হ'ব অপশ্যন বি কনচেপ্ট ক্লিয়াৰ আছে কনচেপ্ট ক্লিয়াৰ হোৱাৰ কাৰণে এইখিনি কৰিব পাৰিছে তাৰ পৰৱৰ্তী সময়ত মই এইখিনি কুৱেশ্যন বিভিন্ন পেটাৰ্ণৰ কুৱেশ্যন ডিছকাছ কৰিম চ' আপোনালোকক এজ এ হোমৱৰ্ক হিচাপে সেই কুৱেশ্যনটো দিছোঁ হ'ল এই কুৱেশ্যনটো দিছোঁ কৰি চাব সেই কুৱেশ্যনটো কোনোবা এটা এক্সামত আহিছে এডিআৰইতে অ'কে what percent of 1.5 kg is 7.5 গ্ৰাম অ'কে এইটো 1.5 কেজিৰ কিমান শতাংশৰ পৰিমাণ 7.5 গ্ৰামৰ সমান হ'ব সেইটো হ'ল হোমৱৰ্ক কোনে পাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু যোনে কমেণ্ট কৰি জনায় একেটাৰ নাম নেক্সট ভিডিঅ'ত নাম লোৱা হ'ব থেংক ইউ ছ' মাছ ৱাচিং ফৰ দিছ ভিডিঅ' আৰু যিসকল নিউ কামাৰ হয় ছাবস্ক্ৰাইব কৰক ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপৰ লিংক দিয়া আছে তাত জইন কৰক PDF বিলাক তাতে পাই থাকিব থেংক ইউ